Today we are going to discuss a very important topic. In fact, I am going to discuss the types of functions. One and onto functions. মই আজি ফাংশনৰ যি প্ৰকাৰ থাকে অৰ্থাৎ আমাৰ ক্লাস 12ত যি দুটা প্ৰকাৰ আমাক ডিসকাশনস কৰিব দিছে সেই দুটা প্ৰকাৰ ডিসকাশনস কৰিম এটা হৈছে one functions একোই কি and the other is onto functions হৈছে অসমীয়াত কয় আচ্ছাদক বুলি এই শব্দটো ফলন শব্দটো শুনিলে লৰছালি এনেকুৱা নিচিনা ফিল হয় যেন তেওঁলোকে খুব টান পাব নেকি লৰছালিও কিতাবা ক্লাছত কয় মই দেখা পাওঁ স্যাৰ এইবিলাক চেপ্টাৰ মোৰৰ ওপৰ দি উৰি যায় কিন্তু মই আজি তোমালোকক এসুৰেন্স দিব বিচাৰিছো এই ভিডিও দুটা হ'ব ভিডিও মোস্ট প্ৰবাবলি লেকচাৰ 1 আৰু লেকচাৰ 2 হ'ব ভিডিও দুটা ভালকে চোৱা তাৰ পিছত মোক কবা যে স্যাৰ ফাংশন দেখোন পানী হৈ গ'ল অৰ্থাৎ 1 আৰু onto functions পানী নিচিনা হৈ গৈছে আৰু সব অংক আমি সলভ কৰিব পাৰিছো গতিকে মই আজি তোমালোকৰ কাৰণে খুবেই ধুনিয়া আৰু সহজকৈ কনসেপ্ট দি ডেফিনেশন দিম এক্সাম্পল দিম গতিকে তোমালোকে মন কৰা আৰু ফাৰ্স্ট ইয়াৰত মই অলৰেডি ফাংশন চেপ্টাৰ আছে ফাংশন আজি মোৰ চেপ্টাৰটোৰ টপিকটোৰ মেইন ডিসকাশনে হৈছে 1 আৰু onto functions আশা কৰিছো তোমালোকে ফাংশনৰ ডেফিনেশনস জানা বুলি যদিও জানা বুলি ধৰি লৈছো তথাপিতো মই ইন শৰ্ট একেবাৰে সমুকৈ ফাংশনস টু কি বস্তু তোমালোকক মই দেখাই দিছো ধৰি লোৱা দুটা সেট লৈছো মই এটো এটা সেট লৈছো ক্যাপিটাল X সেট এটো এটা সেট লৈছো ক্যাপিটাল Y সেট এতিয়া small x capital X or eta element small y capital Y eta element etia ইহতৰ মাজত সম্পৰ্কটো এনেকুৱা হয় যদি capital X or প্ৰত্যেকটো এলিমেন্টৰ কাৰণে y ৰ মাথো এটা কৈ এলিমেন্ট থাকে তেতিয়া হলে এই f x ৰ পৰা y লৈ এটা ফলন বুলি কোৱা হয় মই ইংৰাজীত কৈ দিছো শুনি লোৱা Let small x belongs to capital X. Suppose x and y are two sets. Small x belongs to capital X. Small y belongs to capital Y. Okay. Then f is said to be a function from capital X to capital Y. There corresponds exactly one element of capital Y. Ako koisu. Every element of capital X, comma, there corresponds exactly one element of capital Y. অর্থাৎ capital X থকা প্ৰত্যেকটো মৌল y এটা মৌলৰ লগত যুক্ত হৈ থাকে হেতুৱে হ'ব ফাংশনস বুলি কোৱা হয় এতিয়া আকৌ এই capital X সেটটো কি বুলি কয় সবে জানা এটো কি বুলি কয় ডোমেইন অসমীয়াত কয় কি আদি ক্ষেত্ৰ capital Y সেটটো কি বুলি কয় কোডোমেইন সহক্ষেত্ৰ ওকে আৰু ইয়াতে যিবোৰ থাকিব ইমেজ হৈ থাকিব এবিলাক হেবিলাক হ'ব ৰেঞ্জ পৰিখৰ বুলি কয় অসমীয়াত কি বুলি কয় পৰিখৰ বুলি কয় এতিয়া মই এটা এক্সাম্পল দি তোমালোকক দেখাই দিছো চোৱাচোন ক্যাপিটাল X এটা এক্সাম্পল লৈছো capital Y eto example 1 2 5 6 7 1 ere 5 or logot relations patise 2 re 6 or logot moi jodi tuma kothu domain ki 1 aru 2 codomain ki সহক্ষেত্ৰ কি হ'ব গোটেই কিটা হ'ব 5 6 আৰু 7 কিন্তু যদি মই তোমাক কধু ৰেঞ্জ চোৱাচোন 7 টোৰ কোনো ইমেজ নাই হয়নে গতিকে ই x ৰ কোনো মৌলৰ লগত ৰিলেটেড হৈ থকা নাই গতিকে ৰেঞ্জ কি হ'ব 5 আৰু 6 হ'ব এটো কথা মনত ৰাখিবা এটো হৈছে মূল ডেফিনেশন হৈছে ফাংশনস মূল ডেফিনেশনস এতিয়া মোৰ এটো টপিক নহয় মই তথাপিতো তোমালোকৰ কাৰণে এটা simple discussions কৰি দিছো so that you can remember what do you mean by functions আৰু ফাংশনক কেনেকৈ লেখে f is the functions from capital X to Y মই জেনাৰেলি এটোই লিখিম কেতিয়াবা কিছুমান কিতাপত
এফ ৱাই বুলিও লিখে এটো মই ইমান ইউজ নকৰ বেসিক্যালি মই এটো ইউজ কৰিম গতিকে সবে এটো মনত ৰাখিবা আৰু এই ক্যাপিটাল এক্স টো হৈছে ডোমেইন ক্যাপিটাল ৱাই টো হৈছে কোডোমেইন এটো কথা মনত ৰাখিবা নেক্সট এতিয়া মই পঢ়িম তোমালোকৰ কাৰণে ওৱান ওৱান ফাংশনস অৰ্থাৎ একই কি ফলন কি বস্তু ওৱান ওৱান ফাংশনক কেতিয়াবা ইনজেকশন বুলিও কয় আৰু অসমীয়াত কয় একই কি ফলন এ ফাংশন definition to this so a function f is a functions from capital X to capital Y is say to be 1 1 if different if every word different same to same eto jodi moi different logai diu aru easy bujibole aru subidha hobo if different element of capital X X or protect to the belag element hobo have different images in capital Y eto hoise mul definitions f is the function X or upra Y le folon to ekoi ki folon boli ko jodi koa hoy jodi he X or protect to orthat bibhinno molor Y bibhinno image protibimbo poa thake mathematically jodi moi express koru yak swason or but does enake likhe dia f is the functions from capital X to Y is onto okay this implies f of x1 is equal to f of x2 this implies x1 is equal to x2 for all values of x1 comma x2 belongs to capital X ba ya kenake likhibo para tumi x1 is not equal to x2 this implies x1 is not equal to f of x2 for all values of x1 x2 belongs to capital X gote ji moi yat language likheselu ei gote kita আছে এই kita মনত ৰাখিবা কাৰণ এই kita আমি যেতিয়া অংক কৰিম তেতিয়া সদায় এই বস্তু kita ইউজ কৰা যায় আৰু x1 আৰু x2 কাৰ মৌল ডোমেইনৰ মৌল সদায় মনত ৰাখিবা ডোমেইনৰ মৌল প্ৰত্যেকটো মৌলৰ ডিফাৰেন্ট ইমেজ কোড থাকিব লাগিব সহক্ষেত্ৰ অৰ্থাৎ হোৱাইট থাকিব লাগিব কো ডোমেইনত থাকিব লাগিব সো এইটোৱে হৈছে মেইন ডেফিনেশন এটা মই তোমাক এটা ডায়াগ্ৰামো দেখাই দিব পাৰো চোৱাচোন 1 2 3 4 5 6 এতিয়া এটা ৰিলেশনস পাতিল ই এটা ৰিলেশনস পাতিল ই এটা ৰিলেশনস পাতিল ধৰিলো এটো মই f এ ৰিপ্ৰেজেন্টস কৰিলো এটা চোৱাচোন capital X capital Y X or প্ৰত্যেকটো এলিমেন্ট Y বেলেগ ইমেজ হৈ আছে সো দিস ইজ 1 1 এটো 1 1 হৈ আছে সিমিলারলি মই যদি তোমাক আৰু এটা एग्जांपल লওঁ 1 2 3 4 5 6 এটো 1 1 হবনে নহয় কি দেখাইছা চোৱাচোন 1 or আৰু 2 same image হৈ আছে so it is not 1 1 not 1 1 কেতিয়াবা 1 1 এনেকেও দেখাই দিয়ে সদায় ডেফিনেশন তো মনত ৰাখিবা সদায় a finger ends একদম আঙুলিৰ মূৰত থাকিব লাগিব ডেফিনেশনস কিটা তেতিয়া you can solve the problems problem solve কৰিবৰ কাৰণে ডেফিনেশন একদম পুৰা ক্লিয়াৰ and perfect হ'ব লাগিব a function f is a functions from capital X to capital Y is said to be 1 1 if different elements of capital X have different images in capital Y eto is a main definition jodi mathematically tak express koribo bisaru ei kotha khini jodi f is 1 sorry 1 1 hoy if f is a function of x to y is 1 1 then this is the result f of x1 is equal to f of x2 this implies x1 is equal to x2 aro x1 is not equal to x2 this implies f of x1 is not equal to f of x2 for all values of x1 x2 belongs to x eto hogol 1 1 or definitions etia moi tumalok onto definitions deti onto definitions ki bostu onto functions to yak onto functions ohomyat koy ekoi ki asadok folon et sorry surjective buliu koy yar ketiaba surjections buliu koy monot rakhiba আৰু ঠিক তেনেকৈ 1 1 ফাংশনৰ ইনজেকশন বুলিও কয় আৰু কেতিয়াবা ইনজেক্টিভ বুলিও কয় ইংৰাজীত
So 1 1 আৰু on to basically use হয় 1 1 একোই কি on to আসাদক এটো মোৰ দেখা এটা on to definitions to চোৱাচোন a function is a functions from x to y is said to be on to কি on to if every element of capital Y y ৰ প্ৰত্যেকটো এলিমেন্টৰ কাৰণে is the image of some element of x under f তাৰমানে y থকা প্ৰত্যেকটো এলিমেন্টৰে x ত প্ৰি ইমেজ থাকিব লাগিব simple language তাৰমানে y কোনো এলিমেন্ট অবভিয়াসলি লাইট চলা গয়া क्या करे anyway আকৌ এবাৰ মই কৈ দিছো definitions to a function f is the functions from x to y is said to be onto আসাদক বুলি কোৱা হয় if every element of capital Y y থকা প্ৰত্যেকটো এলিমেন্টৰ is the image of some element in capital X under f তাৰমানে y যিবোৰ এলিমেন্ট আছে x ত সবৰে এটা প্ৰি ইমেজ থাকিব লাগিব ইয়াক ম্যাথমেটিক্যালি যদি মই বুজাব বিচাৰো for every element small y belongs to capital Y ইটো উল্টা কৈ লিখিছো ইয়াৰ মিনিং হৈছে there exists অসমীয়াত কৈ স্থিত হয় there exists an element x in capital such that কি f of x is equal to y এই কন্ডিশনস টু মানি চলিব লাগিব in other language range of f is equal to capital Y একদম শর্ট ফর্মত বুজা যদি এটা ফাংশনৰ ৰেঞ্জ টু কোডোমেইনৰ লগত সমান হয় তেতিয়াও তাক অনটো বুলি কোৱা হয় মই এটা এক্সাম্পল দিছো তুমি চোৱাচোন তোমালোকে এটো x এটো y এটা y কিবা এলিমেন্ট এৰি গৈছে নেকি নাই আকৌ y ৰ প্ৰত্যেকটো এলিমেন্টৰ প্ৰি ইমেজ আছে চোৱা দেখিছা সো এটো অনটো আকৌ এটো 1 1 ও হৈ আছে মনত ৰাখিবা নেক্সট আৰু এটা এক্সাম্পল লৈছো মই এটো 1 ৰ সবৰে ৰিলেশন কৰি আছে এটো হেতু লগত কিন্তু ইয়াতে চোৱাচোন 7 টো থাকি গল 7 টোৰ কিবা প্ৰি ইমেজ আছে নে x ত নাই গটিকে ইন আদাৰ ল্যাঙ্গুৱেজত তুমি ইয়াৰ চোৱা ৰেঞ্জ হৈছে কিমান পৰিসৰ কিমান 4 5 6 কিন্তু কোডোমেইন কিমান 4 5 6 7 দুইটা সমান হৈছে নে নাই এটো অনটো হবনে not onto এবোৰ একদম সিম্পল গৈ বুজি ললে হৈ গল অংক কৰোতে এবিলাক বিভিন্ন ধৰণে মই অংক কৰি তোমালোকক দেখাই দিম ইমান চিন্তা কৰিব নালাগে এবিলাক বুজি থাকোতে প্ৰথমতে অলপ টান লাগিব যেতিয়া চাবা অংক কৰোতে এবিলাক সব পানী হৈ যাব ওকে সো 1 1 পঢ়ালো মই onto পঢ়ালো এতিয়া মই 1 1 আৰু onto আছে আৰু এটা আছে 1 1 and onto functions বুলি কয় দুইটা একেলগে জয়েন হৈ থাকে 1 1 and onto অসমীয়াত অসমীয়াত ইংৰাজীত বাইজেক্টিভ বুলি কয় অসমীয়াত একৈকি আৰু আসাদক বুলি কয় বেলেগ ইয়াত একো নাম নাথাকে তে এ ফাংশন ডেফিনেশন to হ'ব f a function f is the functions from x to y is said to be 1 1 and onto if both f is 1 1 and onto যদি এটা ফাংশন 1 1 ও হয় onto হয় অর্থাৎ একই কিউ হয় আসাদকও হয় তেতিয়া হলে ফাংশনটোক সিম্পল ফর্মত বাইজেক্টিভ বুলি কোৱা হয় সদায় মনত ৰাখিবা অসমীয়াত একই কি আৰু আসাদক বুলি কয় ইংৰাজীত বাইজেক্টিভৰ তেনেকুৱা কোনো টাৰ্ম নাথাকে ওকে বাইজেক্টিভৰ তেনেকুৱা কোনো অসমীয়া টাৰ্ম নাথাকে গতিকে 1 1 আৰু 1 তোমাক পৰীক্ষাত অন্য নহয় একো নাই ডাইৰেক্ট দেখাব দিব প্ৰমাণ কৰা যে তলত দিয়া ফলনটো একই কি আৰু আসাদক যে দুইটা প্ৰুফ কৰি দিলে হৈ গল হেকাৰণে মই লিখি দিছো ইফ both f is 1 1 and what onto বুলি কোৱা হয় বেলেগ একো নাই যে তে আমি শিকিলো 1 1 শিকিলো onto শিকিলো আৰু 1 1 and onto শিকিলো এতিয়া মই তোমালোকৰ কাৰণে সহজ কৈ কেটামান ধুনিয়া ধুনিয়া প্ৰবলেম কৈ দিম ধুনিয়া কৈ ক্লিয়াৰ হৈ যাব তোমালোকে চিন্তা কৰিব নালাগে এতিয়া এটা অংক লৈছো মই f is the functions from r to r define কৰিছে কেনেকৈ ডিফাইন কৰিছে fx is equal to twice x কৈছে প্ৰমাণ কৰিব লাগে যে is given by twice x is 1 1 and onto বুলি তুমি প্ৰুফ কৰা
তাৰমানে ফাংচনছটো দিয়া আছে given by fx equal to twice x কৈ দিছে 1 1 and on to তুমি প্ৰুফ কৰিব লাগে এতিয়া কেনেকৈ ইয়াতে দুটা পাৰ্ট আছে 1 1 and on to কেতিয়াবা এটো 3 মাৰ্ক দিব পাৰে কিছুমানে মন গলে 2 মাৰ্ক দিব পাৰে যাদি ইচ্ছা খালি অংকটো ধুনিয়াকে কৰিবা জি মাৰ্ক দিয়ে সব লৈ লবা এতিয়া এনেকে লিখিব পৰা তুমি ফাৰ্স্ট পাৰ্ট মানে 1 1 to মই প্ৰুফ কৰিম কিছুমানে কেতিয়াবা 1 1 বুলিও লিখি লইলো নো প্ৰবলেম লিখি লইলো লেট x1, x2 belongs to capital R R to কি সোয়াসন এতিয়া এ দুইটা সেম হৈ আছে গটিকে মই সদায় 1 1 প্ৰুফ কৰিবৰ কাৰণে ডোমেইনৰ ল গটিকে দুইটা যদি একে হৈ থাকে তেতিয়া হলে এটো মই এখিনটা মই লিখি দিম ডোমেইন বুলি such that f of x1 is equal to f of x2 ডোমেইনত দুটা এলিমেন্ট x1 আৰু x2 আছে কেনেদৰে আছে যাতে এই দুটা f of x1 is equal to f of x2 এতিয়া f of x is equal to twice x so this will be twice x1 twice x2 this implies x1 is equal to x2 কি পালো এটা আমি f of x1 is equal to f of x2 this implies x1 is equal to x2 for all values of x1, x2 belongs to R domain তোমালোকে ডেফিনেশন তো সোয়া মই যেটো লিখি দিছিলো এই ৰিজাল্টটো তাত আহিছে নে নাই যেটো ডেফিনেশনত লেখা আছে এই ৰিজাল্টটো ইয়াত আহি আছে সো এখিনটা মই কি কৈ দিম therefore f is 1 1 লিখি দিম এটা পাৰ্ট খতম সেকেন্ড পাৰ্টটো হৈছে on to সদায় মনত ৰাখিবা on to টো কৰিবৰ কাৰণে let small y belongs to capital R এতিয়া এই যেটো R হ'ব হেতু কি হ'ব কোডোমেইন হ'ব দেখাম গৈ ইয়াৰ p ইমেজ তো ডোমেইনত থাকে বয় হেতুই কৰিম এতিয়া সদায় প্ৰসেসটো হৈছে y belongs to R লৈ লবা there are so many techniques বেলেগ বেলেগ ধৰণে কৰিব পাৰে মই দেখাই দিম such that f of x is equal to y বুলি ধৰি ললো এটা fx ৰ মানটো কিমান twice x is equal to y that is x is equal to y by 2 এতিয়া x or y ভ্যালু বিলাকো একে রিয়েল নাম্বারে লৈ আসু মই হয় না এটা তুমি সোয়াসন সব বাকিবোৰো কি হৈ যাব ডোমেইনত থাকি যাব r ডোমেইন আহি প্ৰত্যেকটো ইয়াত ভ্যালু বহাই গৈ থাকা সব ডোমেইনত আহি গৈ থাকিব সো মই এটা কি দেখাইলো তোমাক y belongs to R this implies x is equal to y by 2 is belongs to our domain এতিয়া মই ইয়াক ল্যাঙ্গুৱেজ এটা আছে এই ল্যাঙ্গুৱেজটো কেনেকৈ লিখিম তোমালোকে মনত ৰাখিব লাগিব does মই এখিনিটা লিখিছো ল্যাঙ্গুৱেজটো তলত গুছি যাব পাৰে does for all y belongs to R codomain comma there exist x is equal to y by 2 belongs to R domain such that f of x is equal to f of y by 2 is equal to 2 dot y by 2 that is y therefore f is on to এটো হৈছে স্ট্যান্ডার্ড প্রসেস এই প্রসেসৰ ওপৰত বেস কৰি পেলাই তোমালোকে যি কোনো অংক তুমি কৰিব পাৰিবা আৰু কেতিয়াবা কিছুমান কিতাপত এই লাইনটো নেলেখো কিন্তু বেস্ট হৈছে এই লাইনটো সদায় লিখিব লাগে কি কৰিলো মই does for all y belongs to R y to a y to codomain there exists স্থিত হয় x is equal to y by 2 belongs to R domainত থাকে such that f of x is equal to f of y by 2 f of x is equal to কিমান twice x হনে নহয় 2 dot y y therefore f is what on 2 এটো आंसर লাগিব একেবাৰে সহজ অংক 1 1 তো মোটামুটি একেবাৰে সহজ বাকি খালি on to অকনমান চিন্তা কৰিব লগিয়া হয় খালি তোমালোকে মই কৈ দিছো ঘৰত ডেফিনেশন কিটা বাৰে বাৰে লিখিবা আৰু অংক কিটা কৰি থাকিবা আৰু যদি দিগদাৰ পাইছা 2 টাইমস 3 টাইমস তোমালোকে চাই প্ৰেক্টিস কৰা চাবা বুজিও পাবা লগে লগে সলভ কৰিব গৈ থাকিব লগে লগে সলভ কৰিব পাৰিবা হ'ব আকৌ মই নেক্সট অংক লৈছো f is the functions from z to z z হৈ যায়
integers অখণ্ড সংখ্যা defined by fx equal to x square plus 1 is f is 1 1 standard যেটো rule আছে সেই ৰুলৰ মতেও কৰিব পাৰা তুমি মই দুটা মডেলত কৰাই দিম এটো অংক বুজি পাবৰ কাৰণে তোমালোকে চোৱা সলিউশন মই যেটো ফাৰ্স্ট মেথড দুটা মেথডত মই সলভ কৰি দিছো let x1, x2 belongs to z. Z2 কি domain such that f of x1 is equal to f of x2 that is x1 square plus 1 is equal to x2 square plus 1 that is x1 square is equal to x2 square that is x1 is equal to plus minus x2 আমি কি আছিল রুল মতে কি পাব লাগিছিল f of x1 is equal to f of x2 this implies x1 is equal to x2 পাব লাগিছিল কিন্তু ইয়াত ইউনিক ভ্যালু আছে নে দুটা ভ্যালু আছে প্লাস মাইনাস আহি গৈছে সো f is not 1 1 এনেকেও প্রুফ কৰিব পাৰা অল্টাৰ আৰু এটা লৈছো শৰ্টকাট অল্টাৰ মেথড সো let 2 minus 2 comma 2 belongs to capital Z domain ধৰি ললো কোড আছে ডমেইনত দুটা এলিমেন্টস আছে 2 আৰু -2 তাৰমানে ইন্টিজাৰস হৈ আছে এটা সোয়াসন তুমি কি পাবা -2 is equal to -2 whole square plus 1 টার্ম মানে 5 f of 2 মানে 2 square plus 1 is equal to 5 এতিয়া তুমি যদি ইয়াক ডায়াগ্ৰামত সেট কৰা অনটো কিয় নহয় ডায়াগ্ৰামটো চাইলো একাসুতে কৈ দিব পাৰিবা সোয়া ইয়াতে আছে -2 2 ইয়াতে only 5 হৈ আছে এতিয়া যদি লিংক কৰা এই দেখিছানে কি হৈ আছে 1 1 ৰিলেশনস হৈ থাকিব লাগিছিল এটা অনটো হ'ব জানো নহয় সো ডায়াগ্ৰামৰ পৰা চাই পেলাই তুমি ডাইৰেক্ট ক'ব পাৰা therefore তাৰমানে ইন আদাৰ ল্যাঙ্গুৱেজ এনেকেও লিখিব পাৰা তুমি f of -2 is equal to f of 2 this implies 2 is not equal to -2 হয় না আমাৰ ডেফিনেশনস কি আছিল এটো কোৰ পৰা পাইছো f of x1 is equal to f of x2 this implies আমাৰ কি হ'ব লাগিছিল x1 is equal to কি হ'ব লাগিছিল x2 হ'ব লাগিছিল ডেফিনেশনস মতে ঠিক তেনেকৈ ইয়াত চোৱাচোন f of x1 is equal to f of x2 yes দুইটা সমান 5 হৈছে কিন্তু কি হৈছে দুইটা সমান জানো x1 is equal to x2 আহিব লাগিছিল এটা আহিছে জানো 2 is equal to কি -2 it possible জানো impossible so this is not possible এইটো মডেলটো তোমালোকে সলভ কৰিব পাৰা বহু কিতাপত এনেকৈ পঢ়ি দিব শৰ্টকাট আৰু নরমাল যেটো স্ট্যান্ডার্ড রুল আছে সেই রুল মতেও তোমালোকে সলভ কৰিব পাৰা হ'ব সো এইবিলাক সহজ অংক ঘৰত প্ৰেক্টিস কৰি থাকিবা লেটস গো টু আনাদাৰ প্ৰবলেম এটা তুমি চোৱাচোন এটা মই অংক লৈছো f is the functions from R to R defined by fx equal to x cube plus 2 for all values of x belongs to R অনটো হয় নে কি তোমাক টেস্ট কৰিব দিছে पर subjectivity টেস্ট কৰা অনটো হয় নে নহয় টেস্ট কৰা ফাংশনস টো এটা তাৰ কাৰণে স্ট্যান্ডার্ড যেটো প্ৰসেস আছে সেই প্ৰসেসত এপ্লাই কৰিম let y belongs to R R to কি হ'ব কোডোমেইন 1 1 ৰ কাৰণে ডোমেইনত হয় such that f of x is equal to y this implies fx or value to কিমান x cube plus 2 is equal to y that is x cube is equal to y minus 2 that is x is equal to y minus 2 whole to the power 1 by 3 which belongs to R that is domain এটা মই এক স্ট্যান্ডার্ড যেটো প্রসেস আছিল হে প্রসেসত তুমি লিখি দিয়া does for all y belongs to R codomain comma there exists a gote line to লিখি দিয়া x is equal to y by 2 minus 1 by 3 belongs to R domain such that f of x is equal to so f x or value kiman y by 2 whole to the power 1 by 3 is equal to x cube plus 2 tamane y minus 2 whole to the power 1 by 3 plus 2 that is y minus 2 plus 2 that is y swap ulai gol f of x equal to y ulai gol
তো therefore f is what onto একেবাৰে সহজ স্ট্যান্ডার্ড প্রসেস এবিলাক কৰি থাকাৰ তুমি এটো ক্যালকুলেশন থৈব পাৰিছাই f of x এটো f of x equal to x cube plus 2 ইয়াতে বহাই দিছো आंसर ওলাইছে আৰু এটা অংক লৈছো মই ontoৰ চাইলবা 1 1 টো ইমান টান নহয় 1 1 টো তুমি ক্যাচ কৰিব পাৰি onto টো স্লাইটলি অলপ ডিফাৰেন্ট হয় 1 টোৰ আৰু এটা মই অংক কৰি দিছো